हेलो स्टूडेंट्स मैं रिहान और आज भिडिओत मैं तुमलोक क्लास 6 हिंदीर पाठ 12 नाम हल अभ्यास की महिमा। এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ অভ্যাসমালাৰ একেবাৰে সৰু সৰুকৈ আৰু ডাঙৰ ডাঙৰকৈ দুইটা ষ্টাইলটো মই তোমালোকক দিম, যাক যেনেকৈ লাগে তোমালোকে চাই চাই লিখি ল'বা। ঠিক আছে, এই চেপ্টাৰটোৰ পৰা তোমালোকক যদি আৰু বেলেগ কিবা ভিডিঅ' লাগে, যেনেকৈ বুজাই দিয়া ভিডিঅ' বা MCQ ভিডিঅ' বা মাজৰ কুৱেশ্যনৰ ভিডিঅ', তেন্তে কমেণ্ট কৰিবা কোনটো ভিডিঅ' লাগে, সেই ভিডিঅ'টোৰ নাম লিখি কমেণ্ট কৰিবা। যদি 200টা তেনেকুৱা কমেণ্ট আহে মই নিশ্চয় দিম, আৰু যোনে কমেণ্ট কৰিবা তাৰ কমেণ্টত পৰাপক্ষত মই লিংকটো শ্বেয়াৰ কৰি দিম। ঠিক আছে, আজি এই ভিডিঅ'ত মই তোমালোকক অকল অভ্যাসমালাৰ কুৱেশ্যন আনচাৰখিনিহে দিম। এই পাঠটোৰ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা, কাৰণ মই ভিডিঅ'টোত কৈ দিম তোমালোকৰ কোনবোৰ প্ৰশ্ন উত্তৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হ'ব আৰু কোনবোৰ নহয়। ঠিক আছে, এতিয়া 1 নম্বৰ প্ৰশ্নটো কৈছে অভ্যাস কি মহিমা কাহিনী কো পঢ়ো সমঝো আৰু আপনি ঢং সে শুনাও। তোমালোকক যে এই অভ্যাস কি মহিমা কাহিনীটো দিছে সেইটো ধুনীয়াকৈ পঢ়িব দিছে, বুজিব দিছে আৰু তোমালোকক সকলোকে শুনাব দিছে। তোমালোকে কৰিবা, এইটো তোমালোকৰ কাম। নেক্সট 2 নম্বৰটো আমি চাওঁ আহা, উত্তৰ দো। ঠিক আছে, 2 নম্বৰ গোটেইকেইটা ইম্পৰ্টেণ্ট হয়, ক খ গ পৰীক্ষাত আহি থাকে। এতিয়া তোমালোকে চোৱা 2 নম্বৰ ক প্ৰশ্নটো কৈছে বোপদেৱ কেঁচা বালক থা। বোপদেৱ কেনেকুৱা ল'ৰা আছিল বা কেনেকুৱা বাচ্চা আছিল। গতিকে উত্তৰ লিখিবা, যাক ডাঙৰকৈ লাগে বোপদেৱ মন বুদ্ধি বালক থা। বোপদেৱ মন বুদ্ধি মানে বেঙা কৰা নিচিনা ল'ৰা আছিল বা বাচ্চা আছিল, হয়। আৰু যাক সৰুকৈ লাগে এই হালধীয়া কালাৰৰ উত্তৰটো লিখিবা মন বুদ্ধি, অকল মন বুদ্ধি লিখি দিলেই হৈ যাব। ঠিক আছে, পৰাপক্ষতটো মই কম ডাঙৰটো লিখিবা, কাৰণ ডাঙৰটো লিখিলে 1 নম্বৰো নেকাটে, কিন্তু সৰুটো লিখিলে তোমালোকৰ যদি ছাৰ বাইদেউহঁত অলপমান ষ্ট্ৰিক্ট হয়, অকণমান বেছি তোমালোকৰ ছাৰ বাইদেউহঁতে ভালকৈ চায়, তেতিয়াহ'লে হাফ মান কাটি দিব পাৰে। হাফতকৈ বেছি নাকাটে, হাফ কাটিব, বা কিছুমানটো নেকাটেই। ঠিক আছে, গতিকে পৰাপক্ষত ডাঙৰটো লিখিবা, আৰু যদি নোৱাৰা তেতিয়া সৰুটো লিখিবা। আৰু এতিয়া খ নম্বৰ কুৱেশ্যনটো কৈছে বোপদেৱ के सहपाठी उसे क्या कहकर चिढ़ाते थे। বোপদেৱৰ সহপাঠীয়ে মানে ফ্ৰেণ্ডছে তাক কি বুলি কৈ জোকাইছিল। উত্তৰ হ'ব বোপদেৱ के सहपाठी उसे बुद्धू कहकर चिढ़ाते थे। বোপদেৱৰ সহপাঠীয়ে তেওঁক কি বুলি মানে জোকাইছিল, বুদ্ধু কৈ পেলাই, বেঙা বুলি কৈ পেলাই জোকাইছিল, হয়। এতিয়া যাক সৰুকৈ লাগে অকল উত্তৰত বুদ্ধু বুলি লিখি দিলেই হৈ যাব। গ নম্বৰ गुरुजी ने बोपदेव को कहाँ भेजने का निश्चय किया। उत्तर होगा गुरुजी ने बोपदेव को उसके गाँव भेजने का निश्चय किया। माने कैसे जे गुरुदेवे बोपदेवक कत पठवा निश्चय करिছিল। उत्तर होगा गुरुजीये बोपदेवक तार गाँवলৈ पठाই দিয়া निश्चय करिছিল বা পৰিকল্পনা কৰিছিল। আৰু যাক সৰুকৈ লাগে এই প্ৰশ্নটোৰ উত্তৰ অকল उसके गाँव এইখিনি লিখি দিলে হৈ যাব। তোমালোকে চাই ল'বা তোমালোকক কেনেকুৱা লাগে। আৰু মইতো ক'লোৱেই তোমালোকৰ এই 2 নম্বৰৰ ক খ গ ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহে। ঠিক আছে, এতিয়া ক খ গখিনি হৈ গ'ল, 3 নম্বৰখিনি চাম আমি। 3 নম্বৰখিনিও ইম্পৰ্টেণ্ট হয়, 3 নম্বৰৰ ক খ গ ঘ ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহে। এতিয়া 3 নম্বৰৰ ক প্ৰশ্নটো কি কৈছে औरत कुएं पर क्या कर रही थी। উত্তৰ লিখিবা, যাক ডাঙৰকৈ লাগে এনেকৈ औरते कुएं पर पानी भर रही थी। মানে মাইকী মানুহবোৰে কুৱাত কি কৰি আছিল সুধিছে তোমালোকক। তোমালোকে উত্তৰ লিখিবা যে মাইকী মানুহবোৰে কুৱাত বা কুৱাৰ পৰা পানী ভৰি আছিল, হয়। আৰু যাক সৰুকৈ লাগে উত্তৰ লিখিবা পানী ভৰ ৰহি থি। খ নম্বৰ প্ৰশ্ন কুৱে কি জগত पर गड्ढे कैसे बने थे। মানে কুৱাৰ ছাইডত কেনেকৈ গাঁত বনি আছিল, মানে কেনেকৈ আমি যেনেকৈ কিবা এটা বস্তু মাটিত বাই বাই থৈ থাকিলে তাত এটা দাগ হৈ যায় ন, চিন হৈ যায় ন, সেইটো কেনেকৈ বনি গৈছিল। উত্তৰ হ'ব কুৱে কি জগত पर गड्ढे बार बार ঘৰে ৰখনে से बने थे। মানে কুৱাৰ সেই জগতত বা ছাইডত কিয় গাদ্ধা হৈ গৈছিল, বাৰে বাৰে ঘৰে মানে এয়া কলহ চলহবোৰ যে সেইবোৰ ৰখাৰ কাৰণে। ঠিক আছে, আৰু যাক সৰুকৈ লাগে এই খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ অকল এইখিনি লিখি দিলে হ'ল বাৰ বাৰ ঘৰে ৰখনে से। ঠিক আছে, মানে এই হালধীয়া কালাৰৰ উত্তৰটো লিখি দিবা। এতিয়া আহা আমি গ নম্বৰটো চাওঁ। গ নম্বৰটো কি কৈছে বোপদেৱ পাঠশালা কিয় লট আয়া। এতিয়া এইটো কাৰণে মই 2টা উত্তৰ লিখিছোঁ, এটা এইটো ডাঙৰটো আৰু এটা এইটো সৰুটো, যাক যোনটো লাগে লিখি ল'বা। ফাৰ্ষ্টে ডাঙৰটো পঢ়ি দিছোঁ মই।
প্ৰশ্নত কৈছে যে তোমালোকক বুবদেৱ কিয় পাঠশালাত মানে তাৰ বিদ্যালয়লৈ আকৌ ঘূৰি আহিছিল उत्तर হ'ব बुबदेव कुएं पर घड़े से पत्थर घिसने की घटना देखकर अभ्यास की महिमा समझ गया इसलिए वो मन लगाकर पढ़ने के निश्चय के साथ पाठशाला लौट आया बुबदेৱে যেতিয়া দেখিলে কুৱাৰ কাষত বাৰে বাৰে ঘাৰা মানে কলহ চলৰ নিচিনা বস্তু আৰু সেয়া থোৱাৰ কাৰণে কি হৈছে অকল থৈ দিয়াৰ কাৰণে মানুহে নিজে ইচ্ছা কৰি কৰা নাই অকল থৈ দিয়াৰ কাৰণে তাত গাঁত বনি গৈছে তো বুবদেৱে বুজি পালে যে এনেকৈ যদি কিবা বস্তু বাৰে বাৰে অভ্যাস কৰা হয় তেন্তে সেই বস্তুটো এদিনাখন মানে সফল হৈ যায় বা কৰিব পৰা হৈ যায় সেইকাৰণে সেই অভ্যাস কি মহিমা বুজি পাই পেলাই বুবদেৱে তাৰ পাঠশালালৈ ঘূৰি আহিছিল ঠিক আছে যাক সৰুকৈ লাগে উত্তৰ বুলি লিখিবা বুবদেৱ পাঠশালা অভ্যাস কি মহিমা समझ के लौट आया ঠিক আছে এতিয়া মই আৰু এটা ট্ৰিক দি আছোঁ চোৱা এইটো মুখস্থ কৰিবলৈ মানে সৰুটো বুবদেৱ পাঠশালা সব ইয়াতে আছে মেইন প্ৰশ্নটো কি কিউৰ জেগাত লিখিবা অভ্যাস কি মহিমা समझ के বাকি লট আয়া প্ৰশ্নতে আছে দেখিছা গতিকে যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা আৰু লিখিলেও তোমালোকে অকল অভ্যাস কি মহিমা समझ के এইটো মুখস্থ কৰিব লাগে বাকি স্পেলিংবোৰ প্ৰশ্নতে আছে ঠিক আছে এতিয়া গ নম্বৰ হৈ গ'ল ঘ নম্বৰটো চোৱা ঘ নম্বৰ কৈছে কি বুবদেৱ बड़ा होकर क्या बना बुबदेव ডাঙৰ হৈ পেলাই কি বনিলে उत्तर হ'ব बुबदेव बड़ा होकर संस्कृत का एक प्रसिद्ध विद्वान बना बुबदेव ডাঙৰ হৈ পেলাই সংস্কৃত ভাষাৰ এজন প্ৰসিদ্ধ বিদ্বান বনিলে হয় আৰু যাক সৰুকৈ লাগে উত্তৰ বুলি লিখিবা সংস্কৃত का विद्वान এইখিনি লিখিলে হৈ যাব এতিয়া 4 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা 4 নম্বৰটো अभ्यास की महिमा तुम्हें कैसी लगी अभ्यास की महिमा कहानी तुम्हें कैसी लगी इससे तुम्हें कौन सी सीख मिली মানে তোমালোকক যে এই পাঠটো দিলে অভ্যাস কি মহিমা নামৰ পাঠটো দিলে সেই পাঠটো পঢ়ি তোমালোকৰ কেনেকুৱা লাগিল আৰু এই পাঠটো পঢ়ি বা এই কাহিনীটো পঢ়ি তোমালোকে কি শিক্ষা পালা লিখিব দিছে গতিকে মই দুটা উত্তৰ লিখিছোঁ এটা এইটো আৰু এটা হালধিয়াটো যাক সৰুকৈ লাগে হালধিয়াটো লিখি ল'বা আৰু যাক ডাঙৰকৈ লাগে কালাৰ নকৰাটো লিখিবা डांगोर मैं पढ़ी दीछू उत्तर ये कहानी हमें बहुत अच्छी लगी इससे हमें यह सीख मिली कि बार बार अभ्यास करने से किसी भी काम में सफलता मिल सकती है माने अभ्यास की महिमा काहिनीটো आमार केनेকুৱা লাগিল बहुत ভাল লাগিল হয় আৰু এই কাহিনীটোৰ পৰা আমি কি শিক্ষা পালো যে বাৰে বাৰে কিবা কাম অভ্যাস কৰি থাকিলে সেই কামটোত আমি নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিম যাক সৰুকৈ লাগে উত্তৰ লিখিবা अच्छी लगी কোনটো কাৰণে প্ৰথমটো কাৰণে মানে কেনেকুৱা লাগিল তোমাৰ অভ্যাস কি মহিমা কাহিনীটো পঢ়ি পেলাই সেইটো উত্তৰটো নেক্সট কি শিক্ষা পালা সেইটো উত্তৰ এইটো अभ्यास करने से किसी भी काम में सफलता मिल सकती है ঠিক আছে মুঠৰ ওপৰতে 4 নম্বৰ কোৱেশ্চনটোৰ উত্তৰ যাক সৰুকৈ লাগে এইখিনি পাই এইখিনিলৈকে লিখিবা আৰু যাক ডাঙৰকৈ লাগে এই উত্তৰ বুলি লিখি কালাৰ নকৰাখিনি লিখিবা হ'ব গতিকে ভিডিঅ'টো পোষ্ট কৰি তোমালোকে লিখি ল'ব পাৰা এতিয়া 5 নম্বৰ কোৱেশ্চন আমি 1 কৰিলো 1 তোমালোকক পঢ়িব দিছে পঢ়িবা 2 কৰিলো 3 কৰিলো 4 কৰিলো হয় আৰু 2 3 4 গুটেকেটা ইম্পৰ্টেন্ট হয় এতিয়া পাস কৰিম इसी तरह की कोई अन्य कहानी पढ़ो और उसे संक्षेप में अपने साथियों को सुनाओ মানে এনেকৈ তোমালোকক আৰু বেলেগ বেলেগ কাহিনী পঢ়িব দিছে আৰু তোমালোকৰ সহপাঠীক বা বন্ধু বান্ধৱীক শুনাব দিছে কৰিবা তোমালোকে এটো আৰু লিখিত উত্তৰ নাই হয় কৰিবা এটো नेक्स्ट 6 नंबर বা 6 नंबर লিখিব দিছে ये गड्ढे किसने बनाए हैं এটো প্ৰশ্ন মানে এটো তোমালোকক প্ৰশ্ন কৰিছে এই প্ৰশ্নটো পাই তোমালোকক আকৌ প্ৰশ্ন কৰিছে কি किसने कहा মানে এই প্ৰশ্নটো কোনে কৰিছিল किससे कहा এই প্ৰশ্নটো কাক কৰিছিল ঠিক আছে গতিকে মই উত্তৰ দি দিছো তোমালোকে চাই লিখি লবা সোৱা উত্তৰটো এটো প্ৰশ্নটো এটো আছিল হয় उत्तर लिखिबा किसने कहा उत्तर হ'ব बुबदेव माने यात किसने कहा कि लिखिबा बुबदेव नेक्स्ट किससे कहा यार उत्तरটো কি হ'ব औरत से গতিকে ইয়াত কি লিখিবা औरत से ठीक है तनिকৈ ख नंबर 2 ये गड्ढे हमने नहीं बनाए हैं किसने कहा लिखिबा कि यात কি লিখিবা एक औरत ने नेक्स्ट किससे कहा उत्तर হ'ব बुबदेव से यात लिखिबा कि बुबदेव से ঠিক আছে তোমালোকে চাই লিখি লবা এতিয়া 7 নম্বৰটো চাও 6 নম্বৰটো আহিব পাৰে ইম্পৰ্টেন্ট হয় 7 নম্বৰ কি কৰিব দিছে তোমালোকক ইয়াত চোৱা
দুটা শব্দ মানে দুটা বৰ্ণ মিলাই এটা যুক্তাক্ষৰ বনাইছে আৰু সেই যুক্তাক্ষৰটো দি দুটা শব্দ লিখিছে এই শব্দকেইটাই তোমালোকক পঢ়িব দিছে আকৌ লিখিব দিছে এবাৰ মানে ইয়াত কি লিখিবা বিদ্যা ইয়াত কি লিখিবা গদ্য মানে এই বিদ্যাটো ইয়াত লিখি দিবা এই গদ্যটো ইয়াত লিখি দিবা তেনেকৈ বুদ্ধিটো ইয়াত লিখি দিবা বুদ্ধটো ইয়াত লিখি দিবা বিদ্বানটো ইয়াত লিখি দিবা ড্ৰেছটো ইয়াত লিখি দিবা সো বেছিভাগে বুজি পালাই চাগে কিন্তু যোনজনে পাৰা নাই মই আকৌ দেখাই দিছোঁ চোৱা বিদ্যা গদ্য বুদ্ধি বুদ্ধ বিদ্বান ড্ৰেছ ঠিক আছে মানে ইয়াত লিখি দিবা আৰু এতিয়া খ নম্বৰ কি কৈছে চোৱা ক্ষমা ক যোগ খ যোগ অ যোগ ম যোগ আ মানে ভাঙি দিছে চোৱা হয় তেনেকৈ বাকীবোৰ শব্দ তোমালোকক এটা এটা বৰ্ণত ভাঙি পেলাই দেখাব দিছে গতিকে মই কৰি দিছোঁ তোমালোকে চাই লোৱা কক্ষাটো কি হ'ব ক যোগ অ যোগ ক যোগ খ যোগ আ কক্ষা পত্ৰ প যোগ অ যোগ ত যোগ ৰ যোগ অ পত্ৰ যজ্ঞ য় যোগ অ যোগ জ যোগ ন্য যোগ অ তেনেকৈ বিশ্ৰামটোৰ কাৰণে চাই লোৱা কেনেকৈ কৰিছোঁ অটো ইয়াত হ'ব দেই ইয়াত মানে জেগা নুজুল কাৰণে ইয়াত লিখা গ'লগৈ ইয়াত হ'ব অটো ঠিক আছে তোমালোকে চাইছে লিখি লোৱা এতিয়া 8 নম্বৰটো চোৱা কি ক'লে পঢ়ো সমঝো और লিখো 8 নম্বৰটো ইম্পৰ্টেণ্ট হয় দেই 8 নম্বৰটো আহিব পাৰে তোমালোকৰ চোৱা অৰ্জুনত ৰ আছে কিন্তু এইটো অৰ্জুন ইয়াত ৰ নাই কিয় ইয়াত ৰটো ৰেফ হৈ গৈছে ঠিক আছে তেনেকৈ মূৰ্খ বা মূৰ্খ এইটোত ৰ আছে এইটোত ৰকাৰ মানে ৰটো নাইকা কৰি পেলাই ৰেফ বনাব লাগে কোনটো হ'ব এইটো হ'ব মূৰ্খ হয় মানে এইটো ইয়াত লিখি দিবা ঠিক আছে তেনেকৈ মৰম ধৰম কৰম শৰম এইকেইটা ইয়াত লিখিব লাগিব ইয়াৰ পৰা বিচাৰি মই লিখি দি আছোঁ তোমালোকে চাই লিখি ল'বা এইটো তোমালোকে মৰম ধৰম কৰম শৰম এনেকৈ ক'ব পাৰা বা মৰ্ম ধৰ্ম কৰ্ম শৰ্ম এনেকৈ ক'ব পাৰা ঠিক আছে এতিয়া চোৱা মই লিখি দি আছোঁ অৰ্জুনটোৰ ক'লোৱেই হয় মূৰ্খটো ক'লোৱেই কৰমটো কৰ্ম শৰমটো শৰ্ম আৰু ধৰ্মটো ধৰ্ম ঠিক আছে লিখি ল'বা ইম্পৰ্টেণ্ট হয় আহিব পাৰে আৰু এই 7 নম্বৰৰ কটো ইম্পৰ্টেণ্ট নহয় নাহে কিন্তু খটো আহিব পাৰে চাবা 9 নম্বৰ जिन शब्दों का अर्थ प्राय एक सा होता है उन्हें पर्यायवाची शब्द कहते हैं इन्हें समानार्थी शब्द भी कहते हैं जैसे हवा पवन समीर आदि মানে কৈছে যিবোৰ শব্দৰ অৰ্থ একে হয় ঠিক আছে সেইবোৰ কি বুলি কয় पर्यायवाची শব্দ বা समानार्थी শব্দ पर्यायवाची শব্দ বুলি ক'ব পাৰা समानार्थी শব্দ বুলিও ক'ব পাৰা অসমীয়াত আমি তাক কি বুলি কওঁ সমাৰ্থক শব্দ সেই সমাৰ্থক শব্দটোৰ নামেই হিন্দীত पर्यायवाची শব্দ বা समानार्थी শব্দ ঠিক আছে যেনেকৈ হাৱাটোক আমি আৰু কি বুলি কওঁ পৱন বুলিও কওঁ সমীৰ বুলিও কওঁ গতিকে হাৱাৰ पर्यायवाची শব্দ समानार्थी শব্দ কি হ'ব পৱন সমীৰ তেনেকৈ বালকৰ पर्यायवाची শব্দ বা समानार्थी শব্দ দুটা লিখিব দিছে অৰ্থৰ কাৰণেও দুটা গুৰুৰ কাৰণেও দুটা ঠিক আছে এনেকৈ লিখিব দিছে দুটাকৈ মই লিখি দিছোঁ তোমালোকে চাই লোৱা চাই ইয়াত লিখি ল'বা এইকেইটা উত্তৰটো এইটো ঠিক আছে বালক बच्चा शिशु औरत स्त्री महिला गुरु शिक्षक अध्यापक घड़ा कलश मटका पानी जल नीर प्रसिद्ध मशहूर विख्यात ठीक আছে এনেকৈ লিখি ল'বা ইম্পৰ্টেণ্ট হয় पर्यायवाची शब्द কাৰণ সমাৰ্থক শব্দ আহি থাকে তোমালোকৰ পৰীক্ষাত এতিয়া নেক্সট কৈছে पाठ में आए 5 संज्ञा शब्द सुनो और उनसे वाक्य बनाओ संज्ञा शब्द মানে নাউন আমি ইংলিছত নাউন কওঁ সংজ্ঞা শব্দক আৰু অসমীয়াত কি বুলি কওঁ বিশেষণ শব্দ মানে নাম বুজোৱা শব্দকে কি বুলি কোৱা হয় সংজ্ঞা শব্দ বা নাউন বা বিশেষণ হয় এতিয়া পাঠৰ পৰা তেনেকুৱা 5টা শব্দ ওলাব দিছে আৰু লিখিব দিছে ঠিক আছে আৰু লিখি পেলাই সেই শব্দবোৰ দি বাক্য ৰচনা কৰিব দিছে মই কৈ দি আছোঁ এইটো এটা ইমান এটা ইম্পৰ্টেণ্ট নহয় এই প্ৰশ্নটো পৰীক্ষাৰ কাৰণে তথাপি মই কৈ দি আছোঁ যাক হোমৱৰ্ক কৰিব দিয়ে লিখি ল'ব পাৰিবা উত্তৰ লিখিবা সংজ্ঞা শব্দ পাঠত ববদেৱ নম্বৰ সংজ্ঞা শব্দটো আছে সংজ্ঞা শব্দটো আছে এইটো দি বাক্য ৰচনা কৰিলে কি হ'ব ববদেৱ এক মন বুদ্ধি বালক থা ঠিক আছে ইয়াত চোন মই টাইপ কৰি পেলাই দৈদেত ধটো বনাব চেষ্টা কৰিলোঁ বুদ্ধি দৈদেত ধটো এনেকুৱা হ'ব চোৱা ঠিক আছে কিন্তু মই বনাব নোৱাৰিলোঁ কিয় জানা নাজানো কি টেকনিক্যাল প্ৰবলেম নে কি প্ৰবলেম কিন্তু নহ'ল এনেকুৱাই আহে গতিকে মন বুদ্ধিটো তোমালোকে চাই ল'বা ইয়াতে আছে আই থিংক ৰ'বা ভালকৈ মন বুদ্ধি স্পেলিংটো এইটো চোৱা
দেখিছা মনবুদ্ধি স্পেলিংটো ইয়াতে আছে গতিকে তোমালোকে এই মনবুদ্ধি স্পেলিংটো চাই ল'বা এবাৰ নেক্সট গুৰুজী এটা সংজ্ঞা শব্দ হয় আৰু গুৰুজী শব্দটি দি বাক্য ৰচনা এইটো তেনেকৈ কুৱা দি বাক্য ৰচনা এইটো ঘৰা দি বাক্য ৰচনা এইটো পাঠশালা দি বাক্য ৰচনা এইটো ঠিক আছে এতিয়া চোৱা যেনেকৈ মই ক'লো নি দৈতাত ধটো লিখিব পৰা নাই টাইপিং কৰোঁতে সময়ত তেনেকৈ এই মিট্টিৰ তৈতাত যুক্তাক্ষৰটো টাইপিং কৰোঁতে সময়ত অহা নাই কিয় বা নাজানো আৰু এই মিট্টি স্পেলিংটো তোমালোকে ইয়াৰ পৰা চাই ল'বা এইটো মিট্টি স্পেলিংটো দেখিছা ইয়াৰ পৰা চাই ল'বা বাকী সকলো ঠিকে আছে আই থিংক সকলো ঠিকে আছে এই দুটা অকণ মিষ্টেক আছিল মই কৈ দিলোঁ এতিয়া আমাৰ এইখিনি হৈ গ'ল হয় সংজ্ঞা শব্দ नेक्स्ट 11 नंबर कैसे अपने शिक्षक की मदद से इस दोहे का अर्थ समझो यार এটা दोहा দিয়া আছে ঠিক আছে এই दोहाটোৰ অৰ্থ নিজৰ শিক্ষকৰ সৈতে বুজি পেলাই লিখিব দিছে বা বুজি ল'ব দিছে আৰু গতিকে চোৱা মই কৈ দিছোঁ কি হলো এইটো 11 নম্বৰ কোৱেশ্চনটো মই ক'লোৱে এই 11 নম্বৰৰ উত্তৰ মানে দোহাটোৰ অৰ্থ এইটো আৰু মই সৰু কৰা নাই ঠিক আছে কাৰণ এইটো আৰু সৰু কৰিলে তোমালোকে অৰ্থটোৱে বুজি নাপাবা গতিকে এইটো যাক ডাঙৰকৈ লাগে উত্তৰটো আৰু যাক সৰুকৈ লাগে উত্তৰটো এনেকৈ লিখিবা अर्थ बार बार अभ्यास करने से कम बुद्धि वाला व्यक्ति भी समझदार या विद्वान बन जाता है जैसे कुएं से पानी खींचने वाली रस्सी যাক দোহাটোত কি বুলি কোৱা হৈছে ৰছী बार बार आने जाने से पत्थरটোক কি বুলি কোৱা হৈছে सील पर भी निशान बना देती है এইটো আছিল ইয়াৰ অৰ্থটো ঠিক আছে এতিয়া 12 নম্বৰটো কি কৈছে সুলেখ লিখো মানে ইয়াত ধুনীয়াকৈ এটা বাক্য দিয়া আছে এই বাক্যটো ইয়াত বাৰে বাৰে লিখিব দিছে তোমালোকক ঠিক আছে ধুনীয়া ধুনীয়া আখৰে ইয়াত তিনিবাৰ লিখিব দিছে গতিকে লিখিবা প্ৰেক্টিছ কৰিবা এনেকুৱা সুলেখ লিখো আহিব পাৰে পৰীক্ষাত এতিয়া নেক্সট 13 নম্বৰ দিছে आओ इन বাক্য को समझे মানে এই বাক্যবোৰ তোমালোকক বুজিব দিছে বুজিবা अब खाली जगह भरो এই বাক্যবোৰ বুজি পেলাই পঢ়ি পেলাই কি বুজি পালা ইয়া এই খালি জায়গাখিনি পূৰ কৰিব দিছে কি বুজি পালা তাৰ ওপৰত ভিত্তি কৰি ঠিক আছে এতিয়া পূৰ কৰোঁ मैं छात्र हूँ এইটো হ'ব ইয়াত ন আৰু मैं छात्रा हूँ সো মই লিখি দিছোঁ তোমালোকে চাই চাই লিখি ল'বা মইতো ক'লে ভালকৈ বুজি নাপাবা গতিকে লিখি ল'বা চোৱা मैं छात्रा हूँ मैं छात्र हो और ये छात्रा माने तो मोटा मनु और ये माइकी मनु तू लिखता है तुम लिखते हो तुम कलाकार हो तुम महान हो हम विद्यार्थी हैं हम साथ साथ पढ़ते हैं आप शिक्षक है मदन और करीम दोस्त है ये है तो याद हो बोले याद जगह नजिल गाने याद है निजे निजे टाइपिंग कोड है गति ये है तो याद पढ़ा लबा एटिया याद जे चोৱা তোমালোকৰ যোনবোৰ মই ডাট কালাৰ কৰি দিছোঁ সেইবোৰ তোমালোকে চাই চাই পেলাই ইয়াত খালি জেগাবোৰত বহাই দিবা ঠিক আছে এতিয়া তোমালোকে বস্তু এটা বুজি পাইছিলা এইখিনি যে পঢ়ি পেলাই এইখিনি যে কৰিব দিলে এইখিনি যে বুজি পেলাই এইখিনি কৰিব দিলে এইখিনিত কি বুজি পালা চোৱা এইটোৱে বুজি পাব লাগিব তোমালোকে যে মেৰ লগত সদায় হু বহিব যোনটোত ওপৰত চন্দাবিন্দু থাকিব ঠিক আছে আৰু একবচনৰ লগত যেনেকৈ তু পঢ়তা হে ঠিক আছে ইয়াত তুটো কি একবচন এজন মানুহক বুজাইছে বা এটা বস্তু বুজাইছে হয় তাৰ লগত হেটো যোনটো বহিব সেইটো ওপৰত ফুট নাথাকে চোৱা দেখিছা কিন্তু বহুবচন যেনেকৈ আপটো বহুবচন তাত কি আছে সেই হেটো আপৰ লগত যোনটো হে হৈছে তাত ফুট এটা আছে ঠিক আছে এইটোৱে ইয়াত বুজিব লগা বস্তু আছিল সেইকাৰণে মে ছাত্ৰ হু এইটোত কি কৰিছোঁ হু দিছোঁ ওপৰত চন্দাবিন্দু দিছোঁ কিন্তু মে ছাত্ৰা হু এইটোতো দিছোঁ কিয় কাৰণ এইটোত মে আছে তু লিখতা হে এইটোৰ ওপৰত ফুট দিয়া নাই কিয় কাৰণ এইটো একবচন কিন্তু তুম লিখতে হো এইটো একবচন গতিকে ফুট দিয়া নাই কিন্তু চোৱা এইটো চোৱা হাম বিদ্যাৰ্থী হে হামটো বহুবচন গতিকে এই হেটোৰ ওপৰত ফুট দিব লাগিব ঠিক আছে আশা কৰোঁ বুজি পালা
13 নম্বৰটো হৈ গ'ল 13 নম্বৰ হৈ গ'ল এতিয়া 14 নম্বৰ তোমালোকৰ একো লিখিত উত্তৰ দিব নালাগে কাৰণ তোমালোকক শব্দ অৰ্থ দিছে পাঠটোৰ পৰা আৰু এই শব্দ অৰ্থবোৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে তোমালোকক মান বুদ্ধি নামৰ শব্দটো দি দিব আৰু সুধিব পাৰে মান বুদ্ধি নামৰ শব্দটোৰ অৰ্থ কি তোমালোকে কি ক'ব লাগিব কাম বুদ্ধি ভালা তেনেকৈ বাকি শব্দবোৰ দি দিব পাৰে তোমালোকে অৰ্থবোৰ লিখিব লাগিব পাৰে পৰীক্ষাত গতিকে ভালকৈ চাবা এইবোৰ আহে ঠিক আছে এইখিনিতে আমাৰ 14 নম্বৰ কুৱেশ্যনৰ পিছত আৰু কুৱেশ্যন নাই মানে আমাৰ চেপ্টাৰটো শেষ আৰু আমাৰ এই ভিডিঅ'টো শেষ হ'বলৈ সময় আহি গৈছে নেক্সট মন কে জিতে জিত পাঠ 13 এই পাঠটোৰ ওপৰত মই ভিডিঅ' বনাম প্ৰশ্ন উত্তৰ দিম যাক লাগে সিহঁতে কমেণ্ট কৰা তেতিয়া মই আৰু সোনকালে বনাবলৈ চেষ্টা কৰিম ঠিক আছে আৰু ইমান সোপা টাইপিং কৰি ভিডিঅ' বনাওঁতে বহুত টাইম লাগে বহুত কষ্ট হয় গতিকে কোনোবাই যদি ভিডিঅ'টো লাইক কৰা নাই ভিডিঅ'টো লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি এটা কমেণ্ট কৰি দিয়া ধুনীয়াকৈ তোমালোকৰ কমেণ্ট লাইক আৰু ছাবস্ক্ৰাইববোৰ পালে মোৰ বৰ ভাল লাগে আৰু তোমালোকৰ কাৰণে এনেকুৱাই ভিডিঅ' বনাব মন যায় ঠিক আছে যোনে আটাইতকৈ ধুনীয়া কমেণ্ট কৰিবা সেই কমেণ্টটোত মই লাভ দিম আৰু ৰিপ্লাই কৰিম তাৰ কমেণ্টটোত আৰু মই পিনো কৰি থ'ম ঠিক আছে চ' এইখিনিতেই আজি ভিডিঅ'টো সামৰি মাৰোঁ বাই বাই